অসমৰ নতুন খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰীয়ে আজি শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত এক আলোচনাত বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগত মিলিত হয়। এই সভাৰ আৰম্ভণিতে নতুনকৈ কেবিনেট মন্ত্ৰীৰ দায়িত্ব লৈ প্ৰথম শোণিতপুৰলৈ অহা মন্ত্ৰীজনক জিলা আয়ুক্ত অংকুৰ ভৰালী আৰু বিধায়ক পৃথ্বীৰাজ ৰাভাই গামোচা প্ৰদান কৰি আদৰণি জনায়। ইয়াৰ পিছতে মন্ত্ৰী কৌশিক ৰয়ে প্ৰথমে বিষয়াসকলৰ লগত পৰিচয় হৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি প্ৰকল্পৰ সঠিককৈ ৰূপায়ণ সম্পৰ্কে বিশদভাৱে আলোচনা কৰে। ৰাজ্যখনত দৰিদ্ৰ জনসাধাৰণ আৰু গ্ৰামাঞ্চলৰ ৰাইজৰ সৰ্বাত্মক উন্নয়নৰ বাবে লোৱা আঁচনিসমূহৰ বিশদ ব্যাখ্যা কৰে আৰু প্ৰকৃত হিতাধিকাৰীক এই আঁচনি প্ৰকল্পৰ সুবিধা পোৱাৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণৰ বাবেও সকলোকে ঐক্যবদ্ধভাৱে কাম কৰাৰো আহ্বান জনায়। আনহাতে সমবায় সমিতিৰ বিনামূলীয়া চাউল যাতে অন্নপূৰ্ণা আঁচনি আৰু প্ৰতি মাহৰ বাবে নিৰ্ধাৰিত অন্ন সেৱা যোগানৰ আধাৰত চাউল প্ৰতি পৰিয়ালে সঠিকভাৱে পায় তাৰ বাবে বিশেষ ব্যৱস্থা লোৱাৰ কথাও সভাৰ পিছত সাংবাদিকক জনায়। আজি প্ৰথমবাৰ শোণিতপুৰ জিলালৈ মই আহিছিলোঁ আৰু ইয়াত আহি আয়ুক্ত ডাঙৰীয়াৰ লগতে আমাৰ ইয়াত বিধায়ক পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া, আমাৰ কমিশনাৰ ফুড এণ্ড ছাপ্লাই আনন্দ দাস ডাঙৰীয়া, চবে আমি একেলগে বহি ইয়াতে ছাপ্লাই বিভাগৰ যি কামখিনি হৈ আছে, আমাৰ ডিষ্ট্ৰিবিউশ্যন কেনেকৈ চলি আছে, গোটেই বস্তুটো আমি কৰিলোঁ। লগতে PPC ইয়াত আমাৰ 5খন PPC আছে, পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ। আপোনালোকে জানে যে 2021 চনত মুখ্যমন্ত্ৰী হোৱাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেতিয়া আমি পেডি প্ৰকিউৰমেণ্টৰ যোগেদি আমি কৃষকক সহায় কৰিব পাৰোঁ। MSP এইবছৰ আপোনাৰ জানে 2300 ৰুপিজ MSP দিয়া হৈ আছে। এই গোটেই বস্তুটো আমি পৰ্যালোচনা কৰিছোঁ আৰু যাতে আমি যে টাৰ্গেট আছে 25,000ৰ টাৰ্গেট এইবছৰ এই শোণিতপুৰ জিলাক পেডি প্ৰকিউৰমেণ্টৰ কাৰণে দিয়া হৈছে। এতিয়ালৈ আমি অলমষ্ট 3,500 MT ইয়াতে প্ৰকিউৰ হৈছে। এই গোটেই বস্তুটোলৈ আমি ৰিভিউ কৰিছোঁ। লগতে এই প্ৰক্ৰিয়াত যদি দুৰ্নীতিত কোনো সমবায় সমিতি বা FCI কৰ্মচাৰী বা বিষয়া জড়িত হয় তাৰ বিহিত ব্যৱস্থা লোৱা হ'ব বুলি কৈ বৰ্তমান ৰাজ্যখনত বিনামূলীয়া চাউল পোৱা আৰু কৃষকে যাতে ধনৰ উচিত মূল্য পায় তাৰ বাবেও সঠিক পদক্ষেপ গ্ৰহণ কৰা বুলিও জনায়। লগতে কয়লা খনি উন্নয়ন দপ্তৰৰ দায়িত্বত থকা মন্ত্ৰী কৌশিক ৰয়ে দুৰ্ভাগ্যজনকভাৱে দুৰ্ঘটনাত পতিত কয়লা খনি শ্ৰমিকক উদ্ধাৰ আৰু মৃত শ্ৰমিকৰ পৰিয়ালক 10 লাখ টকাৰ বিত্তীয় সাহায্য আগবঢ়োৱা হ'ব আৰু ইতিমধ্যে এই ঘটনাৰ সত্য উদ্ধাৰৰ বাবে SIT গঠন কৰা হৈছে আৰু প্ৰতিবেদন প্ৰকাশ পালে দোষীক উচিত শাস্তি বিহা কৰা হ'ব বুলিও কয় আৰু আজি বিয়লি উমৰাংচুলৈ যাব বুলিও কয়। এটা FCIৰ পৰা প্ৰকিউৰমেণ্ট যিটো হৈ আছে, FCIৰ পৰা এইটো এটা টংলা না টংলা হৈ আছে, এইটো এটা সমস্যা হৈছে। মই আজি DC চাবক কৈছোঁ এটা ৰিপৰ্ট বনাই মোক দিবৰ কাৰণে, যাতে আমি FCIৰ লগত কথা পাতি এইটো সমাধান কৰিব পাৰোঁ। এইটো অলৰেডি মিটিঙত আলোচনা কাৰণ কৃষকে উচিত মূল্যটো কৃষকে পোৱা নাই। কৃষকৰ একাউণ্টত 2300 ৰুপিজ প্ৰতিখন কৃষকৰ তাতে যাৰ আমি পেডি প্ৰকিউৰ কৰিম তাতে একাউণ্টত 2300 যাব। যদি কোনোবা কৃষকৰ একাউণ্টত এইটো কম গৈছে তেওঁলোকে আমাৰ তাতে জনালে আমি বিহিত ব্যৱস্থা এই যোৱা মাহতে আমি 3টা ফেজত 15 ডিচেম্বৰ, 22nd ডিচেম্বৰ আৰু 28 ডিচেম্বৰ আমি অলমষ্ট 18 লাখ ৰেচন কাৰ্ড আমি দিছোঁ, বেনিফিচিয়াৰী আমি এড কৰিছোঁ। আৰু আমাক লাগে যে আৰু কোনোবা ঠাইতে যদি কোনোবা ৰখি গ'ল জেনুইনলি, আমাৰ এটা আছিলে যে এটা পৰিয়াল কাৰ্ড ডিভিশ্যন, বহুতে কাৰ্ড ডিভিশ্যনৰ কাৰণে এপ্লাই কৰিছিলে যে কোনোবা এজন পৰিয়ালত মই অকলে আছোঁ, মোক এটা ৰেচন কাৰ্ড লাগে, মোৰ পৰিয়ালত 4জন আছোঁ, 4টা ৰেচন কাৰ্ডৰ কাৰণে আমি কৰিছিলোঁ। সেইটো এতিয়া বন্ধ কৰা হৈছে যাতে চাউল চবে পাব। অৰুণোদয়ৰ কাৰণে বহুত ঠাইতে এনেকুৱা হৈছে যে মানুহে ৰেচন কাৰ্ড থাকিলে অৰুণোদয় পাব, এইকাৰণে ৰেচন কাৰ্ডটো ডিভাইড কৰিবলৈ চেষ্টা কৰিছে। কিন্তু যদি কোনোবা জেনুইন থাকি গ'ল, এতিয়া আপোনাৰ জানে যে মেক্সিমাম যে ইনকাম এইটো 4 লাখ হ'ব পাৰে, 4 লাখৰ তলত হ'লে আমি ৰেচন কাৰ্ডটো আমি দিব পাৰোঁ। অৰুণোদয়ৰ ক্ষেত্ৰত এইটো 2 লাখ। যদি কোনো জেনুইন আছে আমি অহা দিনত তেওঁলোকৰ ৰেচন বিভিন্ন বিভাগৰ বিষয়ে আছিল, আন কিবা ফ্লেগশ্বিপ প্ৰগ্ৰামৰ বিষয়ে আলোচনা হৈছিল। আমাৰ NFSA যিটো আছে
আমাৰ ইয়াতে 8,27,000 বেনিফিচিয়াৰী আছে যাক আমি প্ৰতি মাহে চাউল দি আছোঁ। এর মাজত 17,000 বেনিফিচিয়াৰী আছে যাৰ আধাৰ চিটিংটো হোৱা নাই, যাৰ চাউলটো যোৱা মাহৰ পৰা বন্ধ হৈছে। গোটেই ষ্টেটতে এইটো হৈছে। সেইকাৰণে আমি এই আমাৰ যে 8,27,000 বেনিফিচিয়াৰী তেওঁলোকৰ তাতে যাতে আমি এই অন্ন সেৱা সপ্তাহ যিটো 1 পৰা 10 তাৰিখ প্ৰতি মাহে আমি ভালকৈ দিব পাৰোঁ, একদম কোনো ঝামেলা নকৰাকৈ আমি তাতে দিব পাৰোঁ, সেইটো বিষয় লৈ আমি ডিটেইলছটো কথা পাতিম। স্যার এনএফএছৰ যিটো প্ৰক্ৰিয়া কৈছে আপুনি, এনএফএছৰ প্ৰক্ৰিয়াটো সমগ্ৰ অসমতে ই টেণ্ডাৰিঙৰ জৰিয়তে কেৰিংটো হৈ আছে, সমগ্ৰ অসমতে হৈছে। মাত্ৰ শোণিতপুৰ জিলাত সমবায় হাতত অৰ্পণ কৰা হৈছে, য'ত কোনো টেণ্ডাৰ ই টেণ্ডাৰ ব্যৱস্থা আজিলৈকে হোৱাই নাই। বহুত জিলা আছে য'ত সমবায়ে কৰি আছে, বহুত আছে যাতে সমবায়বিলাকে কৰি আছে। এইটো বহুত জেগাতে ট্ৰান্সপৰ্টাৰে কৰি আছে, বহুত জিলা আছে যাতে ট্ৰান্সপৰ্টাৰ আৰু সমবায় দুটাই কৰি আছে। তো আমি সমবায়বিলাকক বচাব লাগিব, কিন্তু স্বচ্ছতাৰ মাধ্যমে যাতে এইটো ডিষ্ট্ৰিবিউশ্যন প্ৰক্ৰিয়াটো চলে সেইটো আমি চিন্তা কৰোঁ।